ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিজৰ তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰয়োজনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ শুভাকাংক্ষী পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ ক্ষমতা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় দ্বাৰা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ যোগদান কৰিবলৈ শপত গ্ৰহণ কৰিলোঁ। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে উভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো। ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয় তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো। আমি নুপুৰ আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী সদস্যই শপত গ্ৰহণ কৰিছোঁ যে আমি ভাৰতীয় নাগৰিকসকলে
আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিজৰ তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ। ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিজৰ তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰয়োজনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ ল'লোঁ। গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভৰে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ।